নমস্কাৰ 15 জনী এটা দল এটা টিম মেৰিট লিষ্টৰ নামত তেওঁলোকে আজিৰ দিনটোত কি খবৰ দিলে আপোনালোকক 8 মিনিট 24 সেকেন্ড এটা ভিডিঅ' কি পালে সেই ভিডিঅ'টোত বিশেষকৈ আজি কিবা আনকমন খবৰ পাইছেনে ডিডব্লিউৰ মেৰিট লিষ্ট সন্দৰ্ভত তেওঁলোকে এটা 15 জনীয়া টিমে মেৰিট লিষ্টৰ বাবে লগ কৰিব গৈছিলে বিভিন্ন বিষয়াক অফিচত নাৰায়ণ কুবৰদেৱক লগ কৰি যিখিনি কথা তেওঁ জনালে মানে ভিডিঅ'ৰ যোগেৰে জানিব পাৰিলো 8 মিনিট 24 সেকেন্ডৰ এটা ভিডিঅ'ত কিবা নতুনত্ব পাইছেনে বাৰু যিখিনি কেণ্ডিডেটে বহুত হেঁপাহেৰে বহুত আগ্ৰহেৰে আসাম টেটৰ মেৰিট লিষ্ট সন্দৰ্ভত বিগ আপডেট পাম বুলি যিসকলে খৰচৰ বাবদ যি এটা অনুদান দিছিলে তেওঁলোকৰ সামৰ্থ্য অনুযায়ী তেওঁলোকে বহুতে হয়তো আশা কৰি ৰখি আছিলে যে আজিৰ দিনটোত এটা বিগ আপডেট আহিব আসাম টেট মেৰিট লিষ্ট সন্দৰ্ভত তেওঁলোকে এটা ডাঙৰ খবৰ লৈ আহিব কিন্তু সেই ডাঙৰ খবৰটো আপোনালোকে কেনেকুৱা ধৰণৰ পাইছে কমেন্ট সেকশনত জনাব মই যিমানখিনি জানিব পাৰিছো তাত নতুনত্ব একো নাই গতানুগতিক ধৰণৰ সেই 2 মাহৰ ভিতৰত মেৰিট লিষ্ট প্ৰকাশ পাব কিন্তু 2 মাহৰ ভিতৰত মেৰিট লিষ্ট প্ৰকাশ পাব এই কথা মন্ত্ৰী আমোলা বিষয়াই শিক্ষা বিভাগেও জনাই আছে এই বিষয়খিনি কথাখিনি আমি আজি কিমান মাহ ধৰি 8 মাহ ধৰি শুনি আছো কিন্তু আজিৰ তাৰিখত এটা নতুনত্ব বিচাৰিছিল সকলো এটা নতুন আপডেট বিচাৰিছিল কিন্তু সকলো যেন বিমুখ হ'ল তো এটা কথা মই ক'ব বিচাৰিছো 15 জনীয়া এটা টিম এটা দল মেৰিট লিষ্ট সন্দৰ্ভত জানিবৰ বাবে যোৱাটো কিমান যুক্তিসংগত কথা এজন বা দুজন বা চাৰিজন মানুহে গৈও এটা বিশেষ ধৰণৰ খবৰ ল'ব পাৰে আৰু 15 জনীয়া এটা টিম মেৰিট লিষ্ট সন্দৰ্ভত খবৰ ল'বলৈ গৈ তেওঁলোকে খৰচৰ বাবদ প্ৰাৰ্থীখিনিৰ ফালৰ পৰা পইচা বিচৰাটো হেতু কেনেকুৱা কথা বুলি আপোনালোকে ক'ব ইউটিউবাৰ হিচাপে মই কৈছোৱে এটা দায়িত্ব থাকে যেহেতুকে প্ৰাৰ্থীখিনিক এটা নতুনত্ব দিয়াৰ খবৰ দিয়াৰ কোনোবাই পাৰিছে সেই খবৰখিনি নিজাববীয়াকৈ দিছে কোনোবাই পৰা নাই তেনেকৈ কাৰোবাৰ পৰা পইচা তুলি খবৰ ল'বলৈ যোৱাটো যুক্তিসংগত নহয় বুলি মই মোৰ ফালৰ পৰা ক'ব বিচাৰিছো আৰে আপোনালোকে 15 জনী এটা টিমে মেৰিট লিষ্টৰ খবৰ ল'বলৈ গৈছে আপোনালোকে যুদ্ধ কৰিবলৈ যোৱা নাইতো দেশ এখন ৰক্ষা কৰিবলৈ আপোনালোকক কোনেও পঠোৱা নাইতো যে আপোনালোকে টকা বিচাৰিব কোনে দিছে কোনে দিয়া নাই সেইখিনি কথা ভিডিঅ'ৰ যোগেৰে উল্লেখ কৰিব আচলতে মানুহ ইমান বুৰ্বক নাই সকলোৱে জনা বুজা মানুহ আৰু ঠিক আছে আপোনালোকে 15 জনীয়া টিম এটা গৈছে আপোনালোকে যদি নতুনকৈ পথ ক্ৰিয়েট কৰাৰ কাৰণে দাবী কৰিলেহেঁতেন নতুন পোষ্ট দিব লাগে আবেদন নতুনকৈ দিব লাগে সেই সন্দৰ্ভত দাবী কৰাৰ কাৰণে 15 জনীয়া টিম বা বঞ্চিত প্ৰাৰ্থীখিনি সকলোৱে গৈছে সেইটো এটা যুক্তিসংগত খুব ভাল কথা কিন্তু সাধাৰণ এখন মেৰিট লিষ্ট প্ৰকাশৰ বাবে তেনেকৈ যদি 15 জনীয়া টিম যোৱাৰ বাবদ খৰচ দিব লগা হয় এইটো কেনেকুৱা কথা সকলোৱে বিবেচনা কৰিব আৰু এটা কথা চাব হয় পলম হৈছে বহুখিনিয়ে পলম হৈছে আগৰ তুলনাত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এনেকৈ মেৰিট লিষ্ট দিয়াত পলম কোনোবাৰেই কৰা নাই কিন্তু মেৰিট লিষ্ট যেতিয়া আবেদন এখন দিছে চৰকাৰৰ ফালৰ পৰা শিক্ষা বিভাগৰ ফালৰ পৰা মেৰিট লিষ্ট ডেফিনেটলি ওলাব আজি নহয় কালি ওলাব আপোনালোকে মানে প্ৰেছ মিট দিয়ক প্ৰেছ মিটৰ যোগেৰে মন্ত্ৰী আমুখয়াক শিক্ষা বিভাগক জনাবলৈ চেষ্টা কৰক আটাইতকৈ ডাঙৰ আৰু উত্তম পন্থাটো হৈছে প্ৰেছ মিট দিব লাগে নতুবা আপোনালোকে ভিডিঅ' কৰিও তাত জনাব পাৰে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক নাম মেনশ্যন কৰি টুইট কৰিব পাৰে বা ফেচবুক সামাজিক মাধ্যমত আপোনালোকে আপলোড কৰিব পাৰে নতুবা ইমেইল কৰিব পাৰে ফোন কৰিব পাৰে মেছেজ কৰিব পাৰে এইবোৰ হৈছে কিছুমান সহজভাৱে উপলব্ধ পন্থা তাকে নকৰি 15 জনীয়া টিম আনৰ খৰচত মেৰিট লিষ্ট উলিয়াব লাগে বুলি মানে দাবী কৰিবলৈ যাব এই কথাটো মই বোধেৰে যুক্তিসংগত বুলি ভবা নাই হয়তো আপোনালোকে কিছুমানে বেলেগ ধৰণে ল'ব নিগেটিভ ধৰণত কিছুমানে পজিটিভ ধৰণত ল'ব কথাটো সেইটো আপোনালোকৰ ব্যক্তিগত কথা কিন্তু আপোনালোকে কিমানে পইচা দিলে কমেন্ট কৰিবচোন বাৰু আৰু কিমানকৈ দিছে আৰু এটা কথা আশাপালি ৰৈ থকা কেণ্ডিডেটখিনি যিখিনিয়ে পইচা দিছে আচলতে তেওঁলোকক এটা নতুন খবৰ দিব পৰাটোহে আছিলে এটা সাফল্যৰ মানে দিশ যদি নতুন খবৰ একো দিব পৰা নাই সেই একেখিনি কথাই আপোনালোকে লৈ আহিছে তেনেহ'লে এনেকৈ পইচা উঠাই খৰচৰ বাবদ তেনেকৈ যোৱাটো উচিত কথা নহয় যদি পইচা লৈছে তেনেহ'লে আপোনালোকে নতুন খবৰ দিব পাৰিব লাগিছিল নতুনত্ব একো নাই সেই একেখিনিয়ে কথা 2-3 মাহ লাগিব 1.5 মাহ লাগিব 1 মাহ লাগিব সেই যিখিনি মন্ত্ৰী আমোলাই কৈ আছে সেইখিনি খবৰে আপোনালোকে আজিৰ তাৰিখত দিছে আপোনালোকে অতি শীঘ্ৰে এখন
প্ৰেছ মিট দিয়াৰ ব্যৱস্থা কৰক। প্ৰেছ মিটটোৱে হৈছে আটাইতকৈ ডাঙৰ পন্থা। সেই প্ৰেছ মিটৰ যোগেৰে আপোনালোকে মেৰিট লিষ্ট সোনকালে লাগে, আপোনালোকে যে মানসিক দ্বন্দ্বত ভুগি আছে, মেণ্টেল চাপত ভুগি আছে, সেই কথাখিনি জনাই আপোনালোকে প্ৰেছ মিট দিয়ক আৰু শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক আপোনালোকে অনুৰোধ কৰক অতি সোনকালে মেৰিট লিষ্ট দিয়াৰ বাবে যাতে তেওঁলোকে প্ৰস্তুতি চলায়। শেষত আৰু এটা কথা ক'ব বিচাৰোঁ যে মেৰিট লিষ্ট আবেদন যেতিয়া কৰিছে মেৰিট লিষ্ট ডেফিনেটলি প্ৰকাশ পাব। মেৰিট লিষ্টৰ কাৰণে আপোনালোকে কাকো পইচা টকা দিয়াৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। অবাবত আপোনালোকে টকা পইচা দি কাৰোবাক মেৰিট লিষ্টৰ কাৰণে অধিকা টকা খৰচ নকৰিব। আবেদন কৰিছে, এপ্লাই কৰিছে, ডেফিনেটলি মেৰিট লিষ্ট আজি নহয় কালি ওলাব। কোনোবাই এনেকৈ লগ কৰিব গ'লে যে মেৰিট লিষ্ট দিব তেনেকুৱা একো কথা নহয়। যেতিয়ালৈকে তেওঁলোকৰ বস্তুখিনি প্ৰিপেয়াৰ নহয়, যেতিয়ালৈকে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা নিদিয়ে, তেতিয়ালৈকে মেৰিট লিষ্ট কোনো কাৰো সাধ্য নাই প্ৰকাশ কৰিবৰ বাবে। গতিকে তেওঁলোকে গোটেইখিনি প্ৰিপেয়াৰ হ'ব লাগিব, তাৰপিছত মেৰিট লিষ্ট ডেফিনেটলি প্ৰকাশ পাব সময়ত।